আমি খাবলৈ লৈছো এতিয়া টেষ্টটো কথা কৈ আছো আৰু এয়া থালিখন এবাৰ চাই লওক ভিলা ৰেষ্ট্ৰ কেফে নতুনকৈ লঞ্চ কৰা থালিখিনি আমি আজি টেষ্ট কৰিব লগ হাই এভৰিৱান আসসালামু আলাইকুম নাছিজ ব্লগ সাংগীতিক ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমাৰ পিছে ভালে আল্লাহকত আপোনালোকৰ দুৱাত দেখিলে নহয় মই টিক টিককৈ সোমাই আহিলোঁ মই আহি গ'লোঁ ভিলা ৰেষ্ট্ৰ কেফেলৈ মই বহুতবাৰ ইয়ালৈ আহিছোঁ আপোনালোকে মই বহুত ব্লগত চাগে দেখিছে ফুড ইজ লাভ সঁচাকৈ আজি আহিছোঁ আমি ইয়াত থালি টেষ্ট কৰিবৰ কাৰণে আৰু এয়া আণ্টিৰ লগত বহি বহুত টাইম কথা পাতিলোঁ ইয়াত যেতিয়াই আহোঁ পূৰা হোমলি ভাইবটো লাগে আৰু খানাটো থাকে এইটো হোমলি ভাইবটো চ' বহুত বেছি ভাল লাগে আৰু থালি লঞ্চ কৰাৰ ওপৰতো আণ্টিয়ে মই বহুত টাইম কথা পাতিলোঁ কি ৰাখিছে কেনেকুৱাকৈ দিছে সেইখিনিৰ ওপৰতো পাতিলোঁ আৰু সঁচাকৈ আপোনালোকে যদি শিৱসাগৰ হয় আপোনালোকে প্লিজ আহক আৰু ইয়াত এবাৰ ট্ৰাই কৰক আৰু এয়া ফাৰমান পোৱালিটো তাহাঁতৰ তো ব'লক এতিয়া আমি থালিখনৰ প্ৰাইচখিনি দেখাওঁ কোনটো থালি কিমান প্ৰাইচ এই গোটেইখিনি মই দি দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে যাতে মোৰ ব্লগ চাই কোনোবা আহিব পাৰে বাজেটটো মিলাই আৰু এটা কথা কওঁ যোনখন ভেজ থালি হয় ন সেইখন বহুত বেছি ভালকৈ দিছে অনলি 80 ৰুপিজত মই এনেকুৱাকৈ ক'তো খোৱা বহুত জেগাত মই থালি খাইছোঁ ভেজ থালি স্পেচিয়েলি ধাবাত হওক বা ৰেষ্টুৰেণ্ট হওক কিন্তু মানে ইয়াত যিটো কোৱান্টিটি মই সেইটো কোৱান্টিটি ক'তোৱে পোৱা নাই আপোনালোকে যদি বিশ্বাস নকৰে মোৰ কথা আপোনালোকে আহি এবাৰ ট্ৰাই কৰিব পাৰিব কেফে আৰু ইয়াত মানে নতুনকৈ থালি বনাইছে থালি আয়োজন কৰিছে আমি খাবলৈ আহিছোঁ আমাক থালি টেষ্ট কৰিব মাতিছে আজি আমাক মাতা হ'ল ভিলা কেফে ৰেষ্টুৰেণ্ট আগৰ পৰাই বোলো আপোনালোকে চবে চিনি পায়ে চাগে এদিন নতুনকৈ থালি আয়োজন কৰিছে মানে চিকেন থালি ভেজ থালি এগ থালি মটন থালি ডাক থালি আৰু ৰিজনেবল প্ৰাইচ টেষ্টটো ভালেও আমি খাই চাওঁ আমি খাবলৈ লৈছোঁ এতিয়া টেষ্টটো কথা কৈ আছো আৰু এয়া থালিখন এবাৰ চাই লওক এখন হৈ গ'ল ভেজ থালি হা ইয়াত লগত এয়া চিকেন আছে তাৰপিছত আকৌ আপোনাৰ ফিছো আছে ফিছ কাৰী চিকেন এতিয়া আমি প্ৰথমে খাই লওঁ তাৰপিছত খাই আকৌ আমি ৰিভিউ দিম কেনেকুৱা পালোঁ ইমানেই বেছি টেষ্টি খানা নহয় কি কম গাইজ আৰু এখন চাওক ভেজ থালিখন মই যে কৈ আছিলোঁ একেবাৰে হেল্ডি হয় একেবাৰে ইউনিক টেষ্ট আৰু চাওক ডিজাৰ্টো আছে লগত মেনুত থকা গোটেইখিনি বস্তুৱে আমাক টেষ্ট কৰিব দিলে গাইজ এইফালে হৈ গ'ল লোকেল চিকেন এইফালে ডাক তাৰপিছত আকৌ চিকেন ফ্ৰাই এটা দিছে ফিছ দিছে এগ কাৰী মাটন চব দিছে আৰু চব খাবলৈ বহুত বেছি টেষ্টি আছিলে চব বস্তুতে এটা ইউনিক ফ্লেভাৰ পাইছোঁ মই আৰু এগ কাৰীটো যে হাজবেণ্ডে বহুত ভাল পালে খায় এতিয়া আমাৰ খোৱাতহে বল আৰু আমি খাই লওঁ দেই ইমান খানা দিছে টেষ্টি টেষ্টি খাব লাগিবই এতিয়া লাষ্ট মই খাওঁ আজি গৈ এটা ৱেট জুখিব চিঅ'ৰ এতিয়া মুঠতে আমাৰ এইডোখৰত থালি বুলিলে ভিলা কেফে ৰেষ্টুৰেণ্ট ভিলা ৰেষ্টুৰেণ্ট কেফে সঁচাকৈ খানাটো ভাল হা যিয়ে খায় বাকী যিমান খাইছোঁ থালি আজিলৈকে চব্জিটো মানে ইমানখন দিয়ে বাট ইয়াত ইমানেই চব্জি দিয়ে ফেল কৰি যাব আনকি ডিম কাৰীটো বেছি টেষ্টি ডিম মই নাখাওঁ ডিম কাৰীটো দূৰৰ কথা একোৱে নাখাওঁ কিন্তু ডিমৰ জোলকণ লৈ মই আকৌ খাবলগীয়া হৈছে চ' এতিয়া আমি আহি গ'লোঁ ঘৰ 10:30 হৈছে এতিয়া আৰু বহুত বেছি টেষ্টি খানা খালোঁ বহুত দিনৰ মূৰত যে এনেকৈ খালোঁ তেনেকুৱা লাগিছে ইমানেই বেছি টেষ্টি আৰু নিজৰ হাতৰ সদায় খাই থাকোঁ ন তো এনেকৈ খাবলৈ পালে বাহিৰত কেতিয়াবা ভাল লাগে আৰু এটা কথা ভিলা ৰেষ্ট্ৰ কেফে আমি অপেনিং কৰোঁতেও গৈছোঁ তেতিয়াও ব্লগ বনাইছোঁ আজি থালি লঞ্চ কৰোঁতেও গৈছোঁ তেতিয়াও ব্লগ বনাইছোঁ হা আৰু এটা স্পেচিয়েলিটি কওঁ থালিখনৰ আমি য'তেই থালি খাইছোঁ আজিলৈকে চবতে ইমানটো ভাজি দিয়ে মানে চব চব্জি কিন্তু ইয়াত ইমানেই সৰহকৈ দিছে ন যে আপুনি দুবাৰ খুজিব দৰকাৰ নাই ভেজ থালি অনলি 80 ৰুপিজত পাইছে আৰু ইমান ভৰপূৰ লগত ডিজাৰ্ট থাকে কিবা ন কিবা মিঠা দিবই আপোনালোকক তাৰপিছত আপোনালোকে চিকেন ডাক মাটন এগ ফিছ অল এভৰিথিং চব পাই যাব আৰু চব খাবলৈ টেষ্টি আপোনালোকে যাব আৰু ট্ৰাই কৰিব আৰু যদি মোৰ ভিডিঅ' চাই কোনোবা যায় তেওঁলোকক আপোনালোকে ক'ব নহ'লে মোক হ'লেও কমেণ্ট কৰি জনাব দেই আৰু আজিৰ ব্লগটো সিমানেই দেখাবলগীয়া আছিলে যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ফ'ল' কৰি দিব বাই